ৰঙৰ উৎসৱ ফাকুৱাৰ দিনটোৰ পৰিৱেশ দেখুৱাই গৈছোঁ বৰপেটাৰ সুন্দৰীদিয়া সত্ৰলৈ এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক লৈ গৈছোঁ য'ৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা সংযুক্ত হৈ আছে আমি ইতিমধ্যে আপোনালোকক এই সত্ৰখনৰ পৰা হোলী গীতৰ পৰিৱেশ দেখুৱাইছিলোঁ আমি পুনৰবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ হোলীৰ যি আনন্দ উৎসাহ দেউলৰ যি আনন্দ উৎসাহ সেয়া অতুলনীয় হৈ পৰে আৰু বৰপেটা কীৰ্তন ঘৰৰ উপৰিও অন্যান্য যিবোৰ সত্ৰ আছে সুন্দৰীদিয়া সত্ৰই হয় কওক বা পাটবাউসী সত্ৰই হয় সকলো ক্ষেত্ৰতে প্ৰতিখন ক্ষেত্ৰতে একেধৰণৰ পৰিৱেশ বিৰাজ কৰে আৰু বৰপেটাবাসীৰ মনত একেধৰণৰ আনন্দ উৎসাহে বিৰাজ কৰে বৰপেটাত কালিৰে পৰাই আচলতে হোলীৰ আনন্দ উৎসৱ পূৰ্ণোদ্যমে চলি আছে আৰু যিহেতু এইবাৰ ভৰদেউল দুদিন আজি আৰু কাইলৈও ভৰদেউল গতিকে এই দুদিন সেই আনন্দ উৎসৱ পৰিমাণে থাকিব আৰু পৰহিলৈ আছে হুঁৱেৰী উৎসৱ গতিকে সেইদিনাখন ৰং আৰু অধিক চৰিব ইয়াৰ মাজতে আমি ক'ব বিচাৰিছোঁ যে বৰপেটা চহৰৰ মাজত নগৰৰ মাজত বাটে বাটে হোলী অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু সুন্দৰীদিয়াত আজি মুকলি পথত হোলী গীত প্ৰতিযোগিতা হোলী গীত যদিও প্ৰতিযোগিতা তাৰ মাজতে এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী যিসকল দল আছে তেওঁলোকে হোলী গীতৰ মূৰ্ছনাৰে সুৰৰ মায়াজালেৰে কিদৰে আপোনালোকক বিধত কৰিব সেই দৃশ্য আমি দেখুৱাম প্ৰতিযোগিতা আৰম্ভ হ'ব গতিকে হোলী গীতৰ যি প্ৰতিযোগিতা তাৰ মাজলৈ আপোনালোকক লৈ যাম আচলতে হোলী গীতৰ যি সুৰ হোলী গীতৰ যি ব্যঞ্জনা সেই ব্যঞ্জনাৰ মাজলৈ আমি লৈ যাম অনুষ্ঠান আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে আমাৰ সন্মুখত আছে সুন্দৰীদিয়া সত্ৰাধিকাৰ মই পূৰ্বে কথা পাতিছোঁ শ্ৰদ্ধাৰ নিৰ্মল অধিকাৰী ডাঙৰীয়া মই আপোনাক পুনৰ স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ ইতিমধ্যে আশীৰ্বাদ দিছে সকলোকে আৰু এবাৰ যিহেতু এতিয়া মুকলি পথত হোলী গীত আৰম্ভ হ'ব হয় আজি এই বাটৰ হোলী প্ৰতিযোগিতা আৰু এই বাটৰ হোলী প্ৰতিযোগিতাত বিভিন্ন স্থানৰ পৰা বিভিন্ন দিশৰ পৰা ইয়াত যুৱক যুৱতীসকলে এই হোলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এই হোলী গীতৰ মাজেৰে যি হোলীৰ এক জাগৰণ এই জাগৰণৰ হোলীৰ আকাশে বতাহে কঁপাই যোৱা এই হোলীৰ গীত সমস্ত আমাৰ এই বায়ুমণ্ডলতে যি ফাকুৰ যি ৰং সেই আবিৰ আজি মুখৰিত হ'ব লগতে সমস্ত বৰপেটাবাসী এই হোলী উল্লাসত আমাৰ মন প্ৰাণ জোৰাই যোৱা ধৰণে আমাৰ হৰিৰ নাম গীত প্ৰচাৰ হ'ব আৰু আমি এতিয়া আৰম্ভ কৰা যাব যদিও প্ৰতিযোগিতা কৈছে আচলতে সকলোৱে নিজৰ হোলী গীতৰ সৈতে বৰপেটাবাসী যিদৰে সম্পৃক্ত হৈ থাকে আৱেগিকভাৱে বা সাংস্কৃতিকভাৱে যিটো সম্পৰ্ক সেই সম্পৰ্ক ইয়াত প্ৰদৰ্শিত হ'বই যদিও নামৰ প্ৰতিযোগিতা সকলোৱে কিন্তু মনে প্ৰাণে লাগিব মই আপোনাক এটা অনুৰোধ কৰিব পাৰোঁ নেকি যদি মাধৱদেৱ গুৰুজনাৰ বিৰচিত প্ৰকৃতি পুৰুষৰ দুটা শাৰী আপোনাৰ মুখেৰে হয় মহাপুৰুষ মাধৱ গুৰুজনাই হোলীৰ এই আমাৰ হোলী হিচাপে লোৱা হৈছে তেওঁ নামঘোষাত লিখিছে প্ৰকৃতি পুৰুষ দুইৰণীয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে প্ৰকৃতি পুৰুষ নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ভজ তোমাৰ দুই পদয়ৰ বিন্দ হে প্ৰকৃতি পুৰুষ ধন্যবাদ জনাইছোঁ গতিকে এতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব হোলী গীত আৰম্ভ হ'ব সন্মুখত গুৱাহাটীৰ ঢুলীয়া কামৰূপী ঢুলীয়া যি সংস্কৃতি সেই সংস্কৃতিৰ কিছু প্ৰদৰ্শন আৰু তাৰপিছতে হোলী গীতৰ শিল্পীসকল আছে সাজু হৈ আমি হোলী গীতৰ শিল্পীসকলক দেখুৱাম আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বে আমি দেখুৱাইছোঁ অকণমান পিছফালেও যাম আপোনালোকক এবাৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আচলতে কিমান সংখ্যক হোলী গীতৰ শিল্পী এই সুন্দৰীদিয়া সত্ৰলৈ প্ৰাংগণলৈকে আহিছে আৰু তেওঁলোকে এইদৰে বাটে বাটে হোলী গীত গাই আগবাঢ়িব বিভিন্ন ধৰণৰ যিবোৰ শিক্ষা প্ৰতিষ্ঠান আছে সংঘ আছে সকলোৰে নিজা নিজা হোলী সৰু সৰু দল আছে আৰু তেওঁলোকে আহি খুব সুন্দৰকৈ হোলী পৰিৱেশন কৰে বিভিন্ন বয়সৰ ইয়াত আপোনালোকে দেখিব কণমানি শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে সকলোৱে এই যি হোলী এই হোলীত অংশগ্ৰহণ কৰিব গতিকে বাটে বাটে হোলী মুকলি হোলী
পথৰ মুকলি হোলী আৰম্ভ হৈছে অকণমান আৰম্ভ কৰিব পাৰি নেকি আৰম্ভ হোৱা নাই এতিয়া আৰম্ভ হ'ব অকণমান ৰৈ আছে তাৰ পিছতে আমি আগবাঢ়িব পাৰিম এই হোলী গীতৰ অনুষ্ঠানৰ মাজলৈ আনুষ্ঠানিকতা চলি আছে সন্মুখত উদ্বোধন হ'ব অনুষ্ঠান বাটত এইদৰে আপোনালোকে চাব বাটত কাপোৰ পাৰি হোলী গীতৰ যিসকল শিল্পী আছে তেওঁলোকক আদৰণি জনাব বাটত এইদৰে কাপোৰ পাৰি দিছে তেওঁলোকে এই কাপোৰৰ ওপৰতে পাৰ হৈ যাব হোলী গীতৰ শিল্পীসকল সত্ৰৰ সত্ৰাধিকাৰ পদধূলি মূৰত ল'বলৈ এইদৰে গৃহস্থসকলে পথত কাপোৰ পাৰি দিছে সন্মুখত কামৰূপী ঢুলীয়া আন এক লোক সংস্কৃতিৰ নিদৰ্শন